নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি লৈ আহিছো ক্লাছ 12 ইংলিছ টেক্সট বুকৰ যেটো ফ্লেমিংগো তোমালোকৰ কিতাপখন এই কিতাপখনৰ প্ৰথম যেটো চেপ্টাৰ তোমালোকে চাবা প্ৰথমতে তোমালোকে আছে দা লাষ্ট লেসন এই চেপ্টাৰটো সকলোখিনি ভিতৰৰ কোৱেশ্চন বাহিৰৰ কোৱেশ্চন সকলোখিনি আলোচনা কৰিম এটো ভিডিঅ মাধ্যমেৰে উইথ তোমালোকক অসমীয়াত বুজাই দিম গতিকে তোমালোকে ভিডিঅটো অকনো স্কিপ নকৰা হেলকে চাই থাকিবা আৰু নিজৰ নোটবুকত গুটেখিনি কোৱেশ্চন আনসাৰ তোমালোকে লিখি লবা ঠিক আছে তোমালোকক এইখিনি অসমীয়ালৈ মই অনুবাদ কৰি দিম গুটেখিনি কোৱেশ্চন আনসাৰ তোমালোকে বুজাই দিম গতিকে তোমালোকে ভিডিঅটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অলট ক্লিক কৰি দিয়া এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট প্ৰতি চেপ্টাৰৰ ভিডিঅ তোমালোকে পাই থাকিবা আৰু আসামিজ চেপ্টাৰৰ তোমালোকে পাই থাকিবা ঠিক আছে আৰু তোমালোকে এইখিনি যিখিনি কোৱেশ্চন দিম হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব গতিকে বলা এতিয়া ভিডিঅটো আৰম্ভ কৰো তো মৰমৰ ষ্টুডেন্টস তোমালোকে চাও প্ৰথমটো কোৱেশ্চন তোমালোকৰ মাজলৈ আহিলে আৰু প্ৰথমটো কোৱেশ্চনে অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন তোমালোকে নিজৰ বহিত লিখি লবা কৈছে যে হোৱাট ৱাজ ফ্ৰান্স এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ ফৰ স্কুল ডেট ডে তো ইয়াত কৈছে যে সেইদিনা ফ্ৰান্সে বিদ্যালয়ৰ বাবে কি প্ৰস্তুত হ'ব বুলি আশা কৰা হৈছিল তো উত্তৰটো তোমালোকে চাই লবা France was expected to prepare a lesson on participles. M. Hamel, his father, had announced that he would question them on participles on that day. France did not know even the first word about them. He was expecting a scolding from M. Hamel on that day. Hence, he feared to face M. Hamel and go to স্কুল তো ইয়াত কৈছে যে ফ্ৰান্সে পাৰ্টিচিপলৰ ওপৰত এটা পাঠ প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছিল তেওঁৰ দেউতাক এম হামেলে ঘোষণা কৰিছিল যে তেওঁ সেইদিনা তেওঁলোকক অংশগ্ৰহণৰ বিষয়ে প্ৰশ্ন কৰিব ফ্ৰান্সে তেওঁলোকৰ বিষয়ে প্ৰথম শব্দ নাজানিছিলে মানে প্ৰথম শব্দটো তেওঁ নাজানিছিলে তেওঁ সেইদিনা এম হামেলৰ পৰা গালি পাৰিব বুলি আশা কৰিছিলে সেয়েহে তেওঁ এম হামেলৰ মুখামুখি হ'বলৈ আৰু বিদ্যালয়লৈ যোৱাৰ ভয় কৰিছিলে তোমালোকে অসমীয়া অনুবাদটো ভালদৰে বুজি পাইছা গুটেখিনি তোমালোকে চাই লবা ঠিক আছে পাৰিলে তোমালোকে স্ক্ৰিনশ্বট নহলে নিজৰ বহিত লিখি লবা ভিডিঅটো ৰখাই লিখি লবা কিছুমানৰ কোৱেশ্চনখিনি থাকি যাব পাৰে আৰু বুজি নাপালে তোমালোকে মোক কমেন্ট বক্সত জনাবা মই আকৌ তোমালোকে বুজাবলৈ চেষ্টা কৰিম আৰু আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'বা ডেসক্ৰিপচনতে লিংক আছে তাত আমি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰো তো 2 নম্বৰ কোৱেশ্চনটো আহিলে হোৱাট ডিড ফ্ৰান্স নটিচ that was unusual about the school that day তো ইয়াত কৈছে যে ফ্ৰান্সে সেইদিনা বিদ্যালয়খনৰ বিষয়ে কি লক্ষ্য কৰিছিল ফ্ৰান্সে সেইদিনা বিদ্যালয়খনৰ বিষয়ে কি লক্ষ্য কৰিছিল তো এই কোৱেশ্চনটোৰ উত্তৰটো চাবা France noticed something unusual about the school on that day. When the school began previously, there used to be a great bustle. The noise could be heard out in the street. The opening and closing of desks and the lesson repeated loudly in unison made a lot of noise. But on that day, everything was still and silent as on a Sunday morning. It was quite unusual and surprising. তো ইয়াৰ অসমীয়া অনুবাদটো তোমালোকে চাই ল'বা অসমীয়া অনুবাদটো কৰিলে তোমালোকে ভালদৰে বুজি পাবা ইয়াত কৈছে যে ফ্ৰান্সে সেইদিনা বিদ্যালয়খনৰ বিষয়ে কিবা অস্বাভাৱিক লক্ষ্য কৰিছিল যেতিয়া বিদ্যালয়খন আগতে আৰম্ভ হৈছিল তেতিয়া তেওঁ এক ডাঙৰ ব্যস্ততা আছিল ৰাস্তাৰ শব্দটো শুনা গৈছিল ডেস্ক খোলা আৰু বন্ধ কৰা আৰু পাঠবোৰ একেলগে ডাঙৰকৈ পুনৰাবৃত্তি কৰোঁতে যথেষ্ট শব্দ কৰিছিলে কিন্তু সেইদিনা দেওবাৰে ৰাতিপুৱাৰ দৰে সকলো স্থিৰ আৰু নীৰৱ আছিল এইটো যথেষ্ট অস্বাভাৱিক আৰু আশ্চৰ্যজনক আছিল ঠিক আছে তোমালোকে বুজি পাইছা আৰু তোমালোকে ইংলিছখিনি তোমালোকে লিখি লোৱা ভালদৰে গুটেই কোৱেশ্চনটোৰ এনসাৰটো লিখি লোৱা আৰু কোৱেশ্চনটো লিখি ল'বা একেলগে ঠিক আছে থাকি গ'লে তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো আহিলে হোৱাট হেড বিন পুট আপ অন দ্য বুলেটিন বৰ্ড ইয়াত কৈছে যে বুলেটিন বৰ্ডত কি ৰখা হৈছিলে তো উত্তৰটো চাবা বুলেটিন বৰ্ডৰ কি ৰখা হৈছিল তোমালোকক উত্তৰটো মই কৈ দিম এভৰি ইম্পৰ্টেণ্ট নিউজ অৰ পাব্লিক announcement was put up on the bulletin board for the last 2 years since German occupation. All their bad news had come from there. A new order from bulletin Berlin imposed German on the French-speaking people of Alaska. A eager crowd gathered in front of the bulletin board. ইয়াত কৈছে যে প্ৰতিটো গুৰুত্বপূৰ্ণ বাতৰি বা ৰাজহুৱা ঘোষণা বুলেটিন বৰ্ডত ৰখা হৈছিল জাৰ্মান অধিকাৰৰ পিছত যোৱা 2 বছৰ ধৰি তেওঁলোকৰ সকলো বেয়া খবৰ তাৰ পৰা আহিছিল বাৰ্লিনৰ এটা নতুন আদেশে জাৰ্মানক এলছেছৰ ফৰাচী ভাষা লোকসকলৰ ওপৰত আৰোপ কৰিছিল বুলেটিন বৰ্ডৰ সন্মুখত এক বিশাল আগ্ৰহী জনতা জমা হৈছিল তো ইয়াৰ গুটেটো এনসাৰ তোমালোকে চাই লোৱা ভালদৰে এডুকেশ্যন লিখি লবা বুজি নাপালে মোক তোমালোকে ক'বা
তাৰ পাছতে কুৱেশ্যনটো আহিলে 4 নম্বৰ কুৱেশ্যন হোৱাট চেঞ্জেছ ডিড দ্য অৰ্ডাৰ ফ্ৰম বাৰ্লিন কজ ইন স্কুল ডেট ডে তো এই কুৱেশ্যনটোৰ অসমীয়াত অনুবাদ কৰিলে হ'ব যে সেইদিনা বিদ্যালয়ত বাৰ্লিনৰ পৰা অৰ্ডাৰটোৱে কি পৰিৱৰ্তন কৰিছিলে তোমালোকে এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলত ক্লিক কৰি দিয়া এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকৰ মাজলৈ বনাই থাকোঁ তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই আগবঢ়াই যাম তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা এতিয়াই তোমালোকৰ নিজৰ সুবিধা হ'ব তো এনচাৰটো হৈছে দ্য অৰ্ডাৰ ফ্ৰম বাৰ্লিন কজ এ গ্ৰেট ডিছমে ইন দ্য স্কুল ডেট ডে ইট আপছেট অল দ্য ষ্টুডেণ্ট এম হামেল দ্য ক্লাছ টিচাৰ ৱাজ গ্ৰেটলি এজিটেটেড নাও onwards the schools on of Alsace and Lorraine would teach only German কথাখিনি তোমালোকে ভালদৰে চাই ল'বা মোৰ কিছুমান ৱৰ্ড ভুল হৈ যাব পাৰে স্পীডত কৈছোঁ যিহেতু তোমালোকক কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ এই পাৰ্টটো সম্পূৰ্ণ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে আৰু যদি তোমালোকে থাকি গৈছে ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'বা ইট ৱাজ দেয়াৰ লাষ্ট লেচন ইন ফ্ৰেঞ্চ ফ্ৰম দ্য নেক্সট ডে দে উড বি থট দ্য লেংগুৱেজ অফ দেয়াৰ নিউজ মাষ্টাৰ্ছ তো ইয়াত কৈছে যে বাৰ্লিনৰ পৰা দিয়া আদেশটোৱে সেইদিনা বিদ্যালয়খনত যথেষ্ট হতাশাৰ সৃষ্টি কৰিছিল ই সকলো শিক্ষাৰ্থীক বা বিচলিত কৰিছিলে গোটেইখিনি স্কুলখনৰ শিক্ষাৰ্থীসকলক বিচলিত কৰি দিছিলে শ্ৰেণী শিক্ষক এম হামেলে যথেষ্ট উত্তেজিত হৈ পৰিছিলে এতিয়াৰ পৰা এলছেছ আৰু লৰেইনৰ বিদ্যালয়বোৰে কেৱল জাৰ্মান ভাষা শিকাব আৰু এই ফৰাচী ভাষা তেওঁলোকৰ শেষ পাঠ আছিলে পিছদিনাৰ পৰা তেওঁলোকৰ নতুন মাষ্টৰৰ ভাষা শিকোৱা হ'ব ঠিক আছে তো এই গোটেই কুৱেশ্যনটোৰ অসমীয়া অনুবাদটো তোমালোকে ভালদৰে চাই লোৱা আৰু এই গোটেই পাঠটোৰ যিটো অসমীয়া সাৰাংশটো মই তোমালোকক মোৰ হোৱাটছএপ চেনেলত আগবঢ়াই দিম তোমালোকে চাই ল'বা ঠিক আছে তোমালোকে গোটেই পাঠটো অসমীয়াত পঢ়ি ল'বা তেতিয়া গোটেইখিনি কুৱেশ্যন তোমালোকে বুজি পাবা এবাৰ পঢ়িবা তোমালোকে ইংলিছত গোটেই পাঠটো তাৰপাছতে অসমীয়া অনুবাদটো মোৰ হোৱাটছএপ চেনেলত যাবা তাত গৈ অসমীয়া অনুবাদটো তোমালোকে চাই ল'বা একেবাৰে তোমালোকৰ ডাউট ক্লিয়াৰ হৈ যাব আৰু তোমালোকে এক্সট্ৰা কিবা নোটছ বুক কিনিবলৈ দৰকাৰ নাই এনচাৰৰ নোটছ বুক কিনিবলৈ তোমালোকে দৰকাৰ নাই ইয়াৰ পৰাই বহুতখিনি কুৱেশ্যন তোমালোকে কমন পাই যাবা আৰু বুজি পাই যাবা 5 নম্বৰ কুৱেশ্যনটো আহিলে হাউ ডিড ফ্ৰান্স ফিলিংছ এবাউট এম হামেল এণ্ড স্কুল চেঞ্জ তো এই কুৱেশ্যন কৈছে যে এম হামেল আৰু স্কুলৰ বিষয়ে ফ্ৰান্সৰ অনুভূতি কেনেদৰে সলনি হৈছিল ইয়াৰ এনচাৰটো চাই ল'বা ফ্ৰেঞ্চেছ ফিলিংছ এবাউট এম হামেল এণ্ড স্কুল ৱেৰ টোটেলি চেঞ্জ নাও দ্য অৰ্ডাৰ ফ্ৰম বাৰ্লিন এৰাউজ পেট্ৰিয়টিক ফিলিংছ ইন হিম হি ছাডেনলি ডেভেলপ এ ষ্টেণ্ড ফেচিনেশ্যন ফৰ হিজ লেংগুৱেজ এণ্ড স্কুল হিজ বুকছ ৱেৰ হিজ অল্ড ফ্ৰেণ্ড নাও হি ছাডেনলি গ্ৰিউ ৰেচপেক্ট ফৰ এম হেমেল তাৰপিছতে কৈছে যে হি ইভেন ফৰগট অল এবাউট হিজ ৰুলাৰ হি অলছ' ইগন'ৰ্ড হাউ ক্ৰেংকলি মিষ্টাৰ হেমেল ৱাজ তো ইয়াত কৈছে যে এম হামেল আৰু স্কুলৰ বিষয়ে ফ্ৰান্সৰ অনুভূতি এতিয়া সম্পূৰ্ণৰূপে সলনি হৈ গৈছে একেবাৰে দুখজনক এইটো কাহিনী হয় বাৰ্লিনৰ আদেশটোৱে তেওঁৰ প্ৰতি দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰিছিল তেওঁ হঠাতে তেওঁৰ ভাষা আৰু বিদ্যালয়ৰ প্ৰতি এক অদ্ভুত আকৰ্ষণ গঢ়ি তোলে তাৰপিছত কৈছে তেওঁৰ কিতাপবোৰ তেওঁৰ এতিয়া পুৰণি বন্ধু আছিল তেওঁ যিবোৰ কিতাপ আছিলে সেইসমূহ এতিয়া হৈছে তেওঁৰ পুৰণি বন্ধু তেওঁ হঠাতে এম হামেলৰ প্ৰতি সন্মান বৃদ্ধি কৰিলে তেওঁ আনকি তেওঁৰ শাসকৰ বিষয়ে সকলো পাহৰি গৈছিল কোনে ফ্ৰেঞ্চে তেওঁ শ্ৰীযুত হামেলে কিমান ক্ৰেংকি আছিল সেয়াও উপেক্ষা কৰিছিলে ঠিক আছে তো এই গোটেই কুৱেশ্যনটো তোমালোকে বুজি পাইছা তাৰপিছত আমি নেক্সট কুৱেশ্যন আহিছোঁ নেক্সট কুৱেশ্যনটো হৈছে লং কুৱেশ্যন এই লং কুৱেশ্যনটা তোমালোকে চাই লোৱা দ্য পিপল ইন হিজ ষ্টৰি ছাডেনলি ৰিয়েলাইজ হাউ ওৱান প্ৰিচিয়াছ দেয়াৰ লেংগুৱেজ ইজ টু দেম হোৱাট চ' ইউ ডিছ হোৱাই ডাজ হিজ হেপেন তো এই কুৱেশ্যনটোৰ যিটো এনচাৰটো তোমালোকে ভালদৰে চাই লোৱা গোটেই এনচাৰটো দেখাই দিছোঁ এইটো এনচাৰ তোমালোকে চাই লোৱা ঠিক আছে গোটেই এনচাৰ তোমালোকে পঢ়ি ল'বা এনেই পঢ়ি থাকি তোমালোকে টাইমটো লছ হ'ব তাতকৈ তোমালোকে ধুনীয়াকৈ লিখি লোৱা নোট কৰি এইকেইটা লং কুৱেশ্যন কিতাপৰ তোমালোকে চাবা কিতাপৰ অনুশীলনীত এইকেইটা কুৱেশ্যন আছে সেইকাৰণে মই কৈ দিয়া নাই যোনখিনি ভিতৰৰ কুৱেশ্যন সেইখিনি মই তোমালোকক অসমীয়াটো কৈছোঁ আৰু তোমালোকক কৈ দিছিলোঁ কিন্তু কিতাপৰ যিখিনি অনুশীলনী কুৱেশ্যনৰ পৰা প্ৰায় নাহে কিন্তু যিটো পেৰেগ্ৰাফ এই পেৰেগ্ৰাফটো তোমালোকে এই পেৰেগ্ৰাফখিনিৰ পৰা বাকী ভিতৰৰ পৰা কুৱেশ্যন আহিলে তোমালোকে বুজাই লিখিব পাৰিবা সেইকাৰণে তোমালোকে মই কৈ দিছোঁ তাৰপিছত 2 নম্বৰ কুৱেশ্যন তোমালোকে ক্লিয়াৰ কৰি লোৱা ঠিক আছে যদি থাকি গৈছে তোমালোকে লিখি ল'বা
তাৰপিছতে তোমালোকে চাবা এইকেইটা কুৱেশ্যন চাবা এটা এডিশ্যনেল কুৱেশ্যন হয় এডিশ্যনেল কুৱেশ্যন গোটেইখিনি ক্লিয়াৰ কৰিলা এই এডিশ্যনেল কুৱেশ্যনটা অতিকৈ গুৰুত্বপূৰ্ণ যিহেতু এইকেইটা পাঠৰ ভিতৰৰ পৰা আহিছে তোমালোকে এইকেইটা কিতাপত নাপাবা হোৱাই ডু ইউ থিংক ৱাজ লিটল ফ্ৰান্স এফ্ৰেড অফ বিং স্কল্ডেড তো এই কুৱেশ্যনটোৰ এনচাৰ চাবা ফ্ৰান্স ৱাজ এফ্ৰেড অফ বিং স্কল্ডেড that day especially because M. Hamel the teacher had said that he would question them on participles. France frankly admits that he was totally ignorant about the topic. His exact word are I did not know the first word about them. Secondly, he had start for school very late that morning. ঠিক আছে এতিয়া মই যিখিনি কুৱেশ্যন দিলোঁ তাৰ ওপৰতে তোমালোকে এইখিনি কথা বুজোৱা হৈছে তো তোমালোকে গোটেই যদি কিতাপটোৰ সাৰাংশটো চোৱা আৰু কিতাপখন যদি ভালদৰে পঢ়া তেতিয়া তোমালোকৰ এই কুৱেশ্যনখিনি এনচাৰখিনি কৰিবলৈ সহজ হৈ যাব একেবাৰে সহজ হ'ব গতিকে তোমালোকে কিতাপখন প্ৰথমতে পঢ়ি ল'বা আৰু ইয়াৰ সাৰাংশখিনি তোমালোকে বুজি নাপালে আমাৰ হোৱাটছআপ চেনেলত গুচি আহিবা মই হোৱাটছআপ চেনেলত গোটেই সাৰাংশটো দি থৈ দিম আৰু সেইটো কুৱেশ্যনৰ সাৰাংশটো তোমালোকে পিন কৰি দিম এসপ্তাহ দুসপ্তাহলৈকে ঠিক আছে তাৰপিছত তোমালোকে বিচাৰি ল'বা আৰু যদি তোমালোকে চাৰ্চ কৰি ল'বা কোনো কথা নাই 2 নম্বৰ কুৱেশ্যন আহিলে ইট ৱাজ অল মাছ মোৰ টেম্পটিং ডেট দেন দ্য ৰুল ফৰ পাৰ্টিচিপলছ হোৱাট ডিড ফ্ৰেন্স ফাইণ্ড মাছ মোৰ টেম্পটিং হাউ ডিড হি ফাইনেলি ৰিয়েক্ট তো ইয়াৰ কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে চাই লোৱা ফ্ৰান্স ফাউণ্ড ডেট ইট সেইখনৰ পৰা তোমালোকে ডাইৰেক্ট লাষ্টৰ লিখিবা হাৰিয়াত অফ টু স্কুল এইখনলৈকে গোটেই টপিকটো তোমালোকে চাই লোৱা ঠিক আছে তাৰপিছত 3 নম্বৰ কুৱেশ্যন তোমালোকে সেম টু সেম চাই ল'বা হোৱাট কেন বি দ্য মেটাৰ নাও চেজ ফ্ৰেন্স হোৱাই ডু ইউ থিংক ডিড হি মেক দিছ কমেণ্ট আৰু এইকেইটা কুৱেশ্যন তোমালোকে ইম্পৰ্টেণ্ট হয় তোমালোকে এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট নহয় বুলি তোমালোকে নাচাবা নোচোৱাকৈ নাযাবা পৰীক্ষাত তোমালোকে চাই যাবা ঠিক আছে তো মৰমৰ ষ্টুডেণ্টসকল আজি তোমালোকক গোটেই পাঠটো ক্লিয়াৰ কৰি দিয়া হৈছে দ্য লাষ্ট লেচনৰ তোমালোকে গোটেইখিনি কুৱেশ্যন বুজি পাইছা আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ যিটো লাষ্ট লেচন পাঠটো আছে এই লাষ্ট লেচন পাঠটো কবিজনৰ নাম তোমালোকে চাবা ঠিক আছে এলফনছে ডাবডেট এই কুৱেশ্যনটোৰ তোমালোকৰ এই পাঠটোৰ যিজন লেখক সেই লেখকজনৰ নামো আহে তো তোমালোকে চাবা ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'খন পাই থাকিবলৈ আৰু চেপ্টাৰ 2 ঠিক সকলোখিনি আপলোড কৰিম তোমালোকে আমাৰ চেনেলটো ভিজিট কৰি চাবা গোটেইখিনিৰ পৰা পঢ়িবা আৰু আছামিজ ইংলিছ এডুকেশ্যন পলিটিকেল চায়েন্স আৰু ছায়েন্সৰ ষ্টুডেণ্টসকলৰ কাৰণে সকলোখিনি আছে তো আমাৰ চেনেলটো তোমালোকে পাই যাবা তো এইটো ভিডিঅ' যিমান পাৰা শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীসকলে তো আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ জয় আই অসম